ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই দুপৰীয়া হৈছে 12টা বাজিছে। দুপৰীয়াৰ ভাত বনোৱাৰ কাৰণে পাকঘৰত আহিছোঁ। আজি আঞ্জা বনাই দেখুৱাম আপোনালোকক। বিলাহী ধুনীয়াকৈ মাছেৰে আঞ্জা বনাই দেখুৱাম। আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম। ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰি ল'ম, আপোনালোকক দেখুৱাম। এতিয়া আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আজি আপোনালোকক আগতে কৈ উঠিছোঁৱে, আজি বিলাহীৰে ধুনীয়াকৈ এখন আঞ্জা বনাই দেখুৱাম মাছেৰে। এইকেইটা বিলাহী লৈছোঁ, এফাল পিঁয়াজ লৈছোঁ, এটুকুৰা আদা লৈছোঁ, নহৰু 2টা লৈছোঁ আৰু জলকীয়া এইকেইটা লৈছোঁ। ধুনীয়াকৈ মাছেৰে আজি আঞ্জা বনাই দেখুৱাম। বিলাহী আৰু নহৰু, পিঁয়াজ, আদা, জলকীয়া একেলগে পেষ্ট বনাই ল'ম। বিলাহীখিনি ধুনীয়াকৈ কাটি ল'ম। এইখিনি মাছ লৈছোঁ। মাছখিনি মিক্স আছে, আমাৰ ঘৰৰে পুখুৰীৰ মাছ, ৰৌ মাছ আৰু চিলভাৰ মাছ মিক্স আছে। ধুনীয়াকৈ ভাজি ৰাখিছিলোঁ আগতেয়ে। এতিয়া বিলাহীখিনি কাটি ল'ম, যিহেতুকে মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া বিলাহীখিনি ধুনীয়াকৈ কাটি ল'ম। এইখিনি এনেকৈ গুচাই দি ল'ম। পেষ্টখিনি বনোৱাৰ কাৰণে অলপমান বিলাহীখিনি সৰুকৈ দি ল'ম। এতিয়া পেষ্টটো ধুনীয়া মিহি হৈ যাব। এইখিনি এনেকৈ কাটি দি ল'ম, কাৰণ ঠুংখিনি এনেকৈ থাকিলে খায়ো ভাল নালাগে আৰু সেইখিনি নিসিজেও। বিলাহীখিনি অলপমান কাটি ল'ম। এনেকৈ মাজে মাজে এনেকৈ আঞ্জা বনাই খাইয়ে থাকোঁ। আজি ভাবিলোঁ যিহেতুকে আৰু বনাম, আপোনালোককো একেলগে দেখুৱাই দিওঁ। আপোনালোকে এনেকৈ বনাই খাব পাৰোঁ। কেনেকৈনো বনাম আপোনালোকে শেষলৈ চাই থাকিব আঞ্জাখন বনোৱা। বিলাহীখিনি ধুনীয়াকৈ কাটি ল'ম। কাটি দি দিছোঁ। এতিয়া বিলাহীখিনি ৰেডি কৰি ল'লোঁ। এতিয়া পিঁয়াজখিনিও ইয়াৰ লগত একেলগে ধুনীয়াকৈ এনেকৈ কাটি দিম। পিঁয়াজ বেছিকৈ নিদিওঁ, পিঁয়াজটো ডাঙৰে এফাল দি দিছোঁ, নহৰুকেইটা এনেকৈ দি দিছোঁ। যিহেতুকে একেলগে মিক্স পেষ্টখিনি বনালে আদা টুকুৰা এনেকৈ দি দিছোঁ আৰু জলকীয়া কেইটা অলপ অলপ কাটি দিছোঁ। আৰু পেষ্টখিনি মিহি হ'লে খায়ো ভাল লাগে আৰু বনালে অতি কম সময়ত বনাই ল'ব পাৰি। এতিয়া এইখিনি মিক্সিত দি ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্সিত দিয়াৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি ল'ম। এতিয়া অলপমান ইয়াতে পানী দি ল'ম। অলপমান দি দিছোঁ, যিহেতুকে বিলাহীৰ পানী উঠিবই। এতিয়া মিক্সিত দি ল'ম। এয়া চাওক, ধুনীয়াকৈ বিলাহীৰ পেষ্টখিনি বনাই ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া ইয়াতে বাচন এটাত এনেকৈ লৈ ল'ম। এতিয়া গেছত কেৰাহী গৰম হ'ব দিছোঁ। আঞ্জাখন বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, ধুনীয়াকৈ পেষ্টখিনি বনাই ল'লোঁ। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। এতিয়া কেইটামান পাঁচফোৰণ দি দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। এতিয়া তেজপাত দি দিম।
একেলগে ৰংগুড়াখিনিও দি ল'ম। এয়া চব ৰংগুড়া দি দিছোঁ। তেজপাতখিনি ৰংগুড়াখিনি একেলগে অলপমান ভাজি ল'ম। এয়া চব ধুনীয়াকৈ তেজপাতখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া জিৰা জালুকৰ গুড়াখিনিও একেলগে দি ল'ম। এতিয়া বিলাহীৰ পেষ্টখিনি দি দিম। এয়া চব বিলাহীৰ পেষ্টখিনি দি দিছোঁ। এইখিনি অলপমান লাৰি দি ল'ম। এয়া চব ধুনীয়াকৈ লাৰি দি দিছোঁ। এতিয়া একেলগে নিমখখিনি দি ল'ম। এয়া চব নিমখ দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম, মানে 5 মিনিটমান উতল আহিব দিম। ভালকৈ উতল অহাৰ পিছত মাছখিনি দি দিম। এতিয়া আঞ্জাখন অলপ উতল আহিব দিছোঁ 5 মিনিটমান। এয়া চব আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। 5 মিনিটমান উতল আহিব দিছিলোঁ। এয়া চব ধুনীয়া কালাৰ হৈছে। এতিয়া মাছখিনি দি ল'ম। এয়া চব মাছখিনি দি দিছোঁ। মাছখিনি যিহেতুকে দিছোঁ অলপমান টাইম উতল আহিব দিম। অতি কম সময়ত এনেকৈ আঞ্জা বনাই খাব পাৰি। আপোনালোকেও বনাই খাব। মছলা দি ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই বিলাহী, নহৰু, আদা, পিঁয়াজ একেলগে জলকীয়া দি মিক্সিত পেষ্ট বনাই ল'ব। এনেকৈ আপোনালোকে দেখাই পাইছে কেনেকৈ ৰেডি কৰি লৈছিলোঁ বিলাহীখিনি। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চব ধুনীয়াকৈ আঞ্জাখন হৈয়ে গ'ল। আপোনালোকে এনেকৈ বনাই খাব, বহুত সোৱাদ লাগে। এয়া চব মাছ পিচ ধুনীয়া কোমল হৈ গৈছে। এনেকৈ বনাই খালে মাছ পিচ খাই বহুত টেষ্টি লাগে। আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দিম আঞ্জাখন গৰমে গৰমে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া ডিছত লৈ আপোনালোকক আঞ্জা দেখুৱাই দিম। এয়া চব গৰমে গৰমে আপোনালোকক দেখুৱাই দি দিছোঁ। এয়া চব আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।